প্ৰয়াগৰাজ আৰু কিবা আছে আৰু এটা আছে কৰ্মকাৰ মানুহ না গতিকে ইচ্ছামতে দিব ভাৰতীয় জনতা পাৰ্টি তথা NDA ভবানীপুৰ সৰভোগ সমষ্টিত মোক যোৱাকালি প্ৰাৰ্থী ঘোষণা কৰাৰ পিছত আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ বৰপেটা জিলা সমিতিৰ সভাপতি আমাৰ দাস ডাঙৰীয়া, বজালী জিলা সমিতিৰ সভাপতি বুট কলিতা ডাঙৰীয়া আৰু অসম গণ পৰিষদৰ বিধানসভাৰ সাধাৰণ সম্পাদক দীপক শৰ্মাৰ লগতে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ নেতৃবৃন্দসকলক লৈ আমি আজি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। এইটো আপোনালোকক জনাই থওঁ যে আমি মনোনয়ন পত্ৰ দিয়াৰ দিনাখন আমাৰ সমষ্টিত যিমানবোৰ উপাসনাস্থলী আছে, উপাসনাস্থলীত আমি শৰাই আগবঢ়াওঁ। 2011 চনতো আগবঢ়াইছিলোঁ, আজিও সেইটো আগবঢ়াইছোঁ আৰু যেতিয়া পাটাচাৰীকুছিত বিধায়ক হিচাপে নিৰ্বাচন অংশগ্ৰহণ কৰিছিলোঁ সেইটো আগবঢ়াইছিলোঁ। আজি আমাৰ 900 উপাসনাস্থলীত মঠ মন্দিৰ নামঘৰ সত্ৰকে আদি কৰি বাথৌ মন্দিৰকে আদি কৰি মছজিদকে আদি কৰি বিভিন্ন উপাসনাস্থলীত আমাৰ অতি কমেও 20-30 জন ৰাইজে আমাৰ শৰাই লৈছে আৰু সেই শৰাই লোৱাৰ পিছত তেওঁলোকৰ আশীৰ্বাদত আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিছোঁ। আৰু মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত মই নথৈ আনন্দিত হৈছোঁ যে যিটো নেকি মই পূৰ্বতে পোৱা নাছিলোঁ, যে আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত দুগৰাকী কেণ্ডিডেটে, এগৰাকী নিৰ্দলীয় দলৰ আৰু এগৰাকী CPIM দলৰ দুয়োগৰাকী আজি আত্মসমৰ্পণ কৰি তেওঁলোকে মোক এখন গামোচা দিছে, এখন গামোচা দিছে CPIMৰ পৰা, মেচিনত বোৱা হ'লেও কথা নাই, আত্মসমৰ্পণৰ এটা চিন এটা, আৰু এখনে দিছে নিচুকাৰ। আগতীয়াকৈ শুভেচ্ছা জনাইছে, মই ধন্যবাদ জনাইছোঁ তেওঁলোকক। আৰু লগতে এই চেগতে মই আমাৰ সমষ্টিৰ যিসকল বয়োজ্যেষ্ঠ নাগৰিক আই মাতৃ আছে তেওঁলোকৰ মই শ্ৰীচৰণত মই সেৱা লৈছোঁ আৰু যিসকলে সমবয়সীয়া বা মোতকৈ কনিষ্ঠ তেওঁলোকৰ পৰা মই শুভেচ্ছা বিচাৰিছোঁ। আৰু সমান্তৰালভাৱে মই এইটো আহ্বান জনাইছোঁ যে আমাৰ অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলে দুয়োটা সমষ্টি জিকোৱাৰ কাৰণে সংকল্পবদ্ধ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱাকালি মোক টেলিফোন কৰি পেলাই মোক কৈছিলে যে দুয়োটা সমষ্টি যাতে আমি বিপুল ভোটত জয়যুক্ত হ'ব পাৰোঁ তাৰ কাৰণে যিমান বিহিত ব্যৱস্থা ল'ব লাগে মোক জনাইছিলে। সেইটোৰ আধাৰত অহাকালিলৈ আমি ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকল যিবিলাক মূল কাৰ্যকৰ্তা আছে জিলা পৰ্যায়ৰ হওক বা হেৰিয়াৰ আৰু লগত আমি অসম গণ পৰিষদৰ প্ৰাৰ্থী ধৰ্মেশ্বৰ ৰায়ৰ লগতে তেওঁলোকৰ 2-4 জন প্ৰতিনিধিক লৈ আমাৰ কৰ্ণখিনি কি আমি কালি নিৰ্দেশনা প্ৰদান কৰিম। পাঠশালাত আমি নাট্য মন্দিৰত আমাৰ সভা আয়োজন কৰা হৈছে। গতিকে মই আপোনালোকৰ জৰিয়তে দুয়োটা সমষ্টিৰ ৰাইজকে আহ্বান জনাইছোঁ যে ভাৰতীয় জনতা পাৰ্টি বা NDAৰ প্ৰাৰ্থী হিচাপে ভবানীপুৰ সৰভোগ আৰু ইয়াতে অসম গণ পৰিষদ তথা NDAৰ প্ৰাৰ্থী হিচাপে যাতে আমাৰ ধৰ্মেশ্বৰ ৰায়ক যাতে আমি জয়যুক্ত কৰিব পাৰোঁ তাৰ কাৰণে সকলো ৰাইজকে সহায় সহযোগ কৰিবলৈ মই আহ্বান জনাইছোঁ। মই ইয়াতে বিধায়ক থাকোঁতে যেনেকুৱাকৈ সৰভোগত বৰপেটা ৰোডত মই কাম কৰিছিলোঁ, আজি কিছুদিন আগতে 11 কোটি টকাৰ ৰাস্তা এটা, তাৰ কিছুদিন আগতে 15 কোটি টকাৰ কেইবাটাও ৰাস্তা, ঠিক তেনেকুৱাকৈ আগন্তুক দিনত ভবানীপুৰ সৰভোগৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছতো বজালীত যিহেতু মোক এই ৰাইজে যিহেতু মৰম আশীৰ্বাদ কৰিছিলে আৰু সমান্তৰালভাৱে বজালী অঞ্চলৰ কাম কৰিম বা আগতে যেনেকুৱাকৈ আমি ধুবুৰী পৰ্যন্ত যেনে কাম কৰিছিলোঁ, গতিকে এইপিনে যিহেতু মই এইখিনি চোৱা চিতা কৰোঁ বিশেষকৈ বজালীৰ পৰা ধুবুৰীলৈ, গতিকে সেইপিনে কোনে জিকে কোনে নিজিকে নাজানো, কিন্তু সমগ্ৰ অঞ্চলটো ৰাইজক আমি সেৱা আগবঢ়াম। গতিকে সমগ্ৰ অঞ্চলৰ ৰাইজৰো আমি আশীৰ্বাদ বিচাৰিছোঁ আৰু নিশ্চিত ৰূপত এইবাৰ মই যিটো দেখিছোঁ যে আমাৰ সমষ্টিটোত যিহেতু 11 চনত CPM দলৰ তেওঁলোকৰ আমানতৰ ধন বাজেয়াপ্ত হৈছিলে, চিকিউৰিটি ফৰফিট হৈছিলে, ঠিক তেনেকুৱাকৈ 16 চনত শোচনীয় পৰাজয় হৈছিলে প্ৰায় 20-25 হাজাৰকৈ অধিক ভোটত, প্ৰায় 30 হাজাৰতকৈ অধিক ভোটত পৰাজিত হৈছিলে। যোৱাবাৰ 21 চনত মই নাছিলোঁ, দলে মোক কৈছিলে যে মুখ্যমন্ত্ৰী আৰু সভাপতিয়ে য'ত বেছিকৈ ভোট পায় তেনেকুৱা সমষ্টিত অংশগ্ৰহণ কৰিবলৈ কৈছিলে, যাৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক জালুকবাৰী তেখেতৰ পূৰ্বৰে হেৰিয়া
আৰু মোক পাটাচাৰীকুছিত দিছিলে আৰু যাৰ ফলস্বৰূপে দলৰ কথাটো শুদ্ধ আছিলে, যাৰ ফলস্বৰূপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৭৭% সৰ্বশ্ৰেষ্ঠ ভোট পাইছিল আৰু মই দ্বিতীয় সৰ্বশ্ৰেষ্ঠ ভোট পাইছিলোঁ। এইবাৰ মই দলৰ সভাপতি নহয়, দলে মোক আহ্বান জনাইছিলে যে যিহেতু সৰভোগ সমষ্টিত প্ৰথমবাৰৰ কাৰণে সৰভোগৰ কাৰ্যকৰ্তাসকলে কমিউনিষ্টক ভাৰতৰ ভিতৰত পৰাজয় কৰিছিলে আৰু সেইকাৰণে সেই চিটটো NDAত যাতে আমি আনিব পাৰোঁ তাৰ কাৰণে দলে মোক কৈছিলে যে ভৱানীপুৰ সৰভোগত অৱতীৰ্ণ হ'ব লাগে। যাৰ কাৰণে মই এতিয়াও আশাবাদী, মই যিটো লিপছ দেখি গম পাইছোঁ বা যোৱাকালি যিটো জাগৰণ আহিছে, নিশ্চিত ওপৰত 1 লাখতকৈ অধিক আমি ভোট পাম বুলি মই ভাবিছোঁ আৰু নিশ্চিত ওপৰত ৰাইজৰ যি সেৱা সহযোগ কৰি আহিছোঁ আগন্তুক দিনতো আমি কৰি যাম। ষ্টাৰ কেম্পেইনাৰটো মই নাভাবোঁ, কাৰণ আমাৰ এই দুটা সমষ্টিৰ কাৰণে এতিয়া দলে কাৰোবাক পঠালে পঠাব, কিন্তু আমাৰ যিমান ভৱানীপুৰ সৰভোগ সমষ্টিৰ যিমান আমাৰ জিলা পৰ্যায়ৰ বিজেপিৰে হওক বা AGPৰ কাৰ্যকৰ্তা আছে বা বজালীৰ যিখিনি আছে BJP AGP, তেওঁলোকে ষ্টাৰ কেম্পেইনাৰ আমাৰ কাৰণে, মোৰ কাৰণে। গতিকে আমাৰ ইমান ষ্টাৰ কেম্পেইনাৰ থাকোঁতে, বজালীত থাকোঁতে, বৰপেটাত থাকোঁতে যদি কোনোবাই যদি ৰাজ্যিকৰ পৰা পঠায়, এইটো মোৰ ক'বলগীয়া একো নাই। কিন্তু ষ্টাৰ কেম্পেইনাৰ হিচাপে আমি কাকো বিচৰা নাই। দলে যদি পঠায় নিশ্চিত ওপৰতটো সভা কৰিব লাগিব, কিন্তু আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তা BJPৰ AGPৰ বজালীৰ কাৰ্যকৰ্তা, BJPৰ AGPৰ ভৱানীপুৰ সৰভোগৰ কাৰ্যকৰ্তা, বৰপেটাৰ কাৰ্যকৰ্তা, এই সকলোবোৰ আমাৰ ষ্টাৰ কেম্পেইনাৰ মোৰ দৃষ্টিত। কাৰণ কিয় কাৰ্যকৰ্তাসকলেহে মূল কাম কৰে, গতিকে ষ্টাৰ কেম্পেইনাৰ হাজাৰ হাজাৰ ষ্টাৰ কেম্পেইনাৰ থাকিব। গতিকে মই ভাবোঁ যে নিশ্চিত ওপৰত আমাৰ 3টা সমষ্টি এই জিলাখনত, বিশেষকৈ আমাৰ বৰপেটা বিধানসভা সমষ্টিত আমাৰ দীপক কুমাৰ দাস NDAৰ প্ৰাৰ্থী, অসম গণৰ প্ৰাৰ্থী, আমাৰ বজালীত আমাৰ ধৰ্মেশ্বৰ ৰায় AGP প্ৰাৰ্থী, লগতে আৰু লগতে আমাৰ ভৱানীপুৰ উপৰিও বঙাইগাঁও জিলাতো অন্তত 2টা সমষ্টি, বঙাইগাঁও সমষ্টি নিশ্চিত ওপৰত আমাৰ অসম গণ পৰিষদ তথা আৰু লগতে অভয়পুৰী সমষ্টি ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ভূপেন ৰায় নিশ্চিত ওপৰত জয় হ'বগৈ। সেইপিনে গোলকগঞ্জতো আমি জিকিমে নিশ্চিত ওপৰত, সেইপিনে বিলাসীপাৰাত আমি নিশ্চিত ওপৰত যুঁজ দিম। আশা ৰাখিছোঁ যে তাৰে যিসমূহ জনসাধাৰণ যদি চৰকাৰৰ লগত থাকে, তেতিয়াহ'লে বিলাসীপাৰাতো আমি অনায়াসে জয়লাভ কৰিম। মনোৰঞ্জন তালুকদাৰে খন্তেক পূৰ্বে কৈছে এইবাৰৰ নাৰিকল তেওঁৱে ভাঙিব। তেওঁকে ভাঙিব দিম, কাৰণ আমি যেতিয়া সিদ্ধান্ত লৈছোঁ, আমি সেইদিনাখন দলৰ এটা সভা হৈছিলে, মোক দলৰ কাৰ্যকৰ্তাসকলে মোক ক'লে যে তেখেতৰ ইমান এটা আফচোচ থাকি গ'ল, গতিকে তেখেতক অন্তত নাৰিকল ভাঙিব এটা দিব পাৰিলে ভাল আছিলে। তাৰপিছত দলে আমাৰ মহেন দাসৰ সভাপতিত্বত বিপুল তালুকদাৰৰ লগত উপস্থিতিত এখন সভাত এটা সিদ্ধান্ত লৈছে যে আমি জয় হোৱাৰ পিছত প্ৰথম আঁচনিটো আমি প্ৰাক্তন বিধায়কৰ জৰিয়তে নাৰিকল ভাঙা সিদ্ধান্ত এটা লৈছে। গতিকে মোৰ ক'বলগীয়া একো নাই, দলে সিদ্ধান্ত লৈছে। আৰু কৈছে যে আপোনাৰ ঘৰে নাই, যিহেতু আপোনাৰ গান এটা ওলাইছিলে ঘৰৰ ল'ৰা ঘৰলৈ উভতিছে, সেই ক্ষেত্ৰত এইটো কোনোবাই এটা গান গাইছে, কোনোবাই গান গাইছে, কোনোবাই কি কয়, কোনোবাই নকয়, মইতো কোৱা নাই নহয়, মোৰ মুখেৰেতো কোৱা নাই, মোৰ ঘৰ গোটেই অসমখনে মোৰ ঘৰ বুলি কওঁ। গতিকে আজি যি আমাৰ নিজে যি বান্ধা যিটো ঘৰ, মোৰ কাৰণে অসমৰ প্ৰতিটো পৰিয়ালে আমাৰ কাৰণে ঘৰ। ভাৰতীয় জনতা পাৰ্টীৰ যিমান পৰিয়াল আছে, অসমৰ যিমান পৰিয়াল আছে, প্ৰতিটো পৰিয়ালে আমাৰ ঘৰ। তাৰে ভিতৰত চিমেণ্ট ৰডেৰে বন্ধা দেউতাৰ দিনত মানে এটা বৰপেটা ৰোড আছে, ঠিক তেনেকৈ পাঠশালাত এটা আছে। গতিকে ইয়াতে যেতিয়া আহিম কেতিয়াবা, এওঁলোকে কাৰোবাক লগাই দিব যে এই গীতটো এইবাৰ ইয়াতে লগাই দিব লাগে, ঘৰৰ লগাই, কাৰণে ইয়াতে মোৰ ঘৰ আছে। গতিকে যোনে যেনেকৈ চিন্তা কৰে, এতিয়া কিছু বছৰ পিছত মই যদি ইয়াতে আহোঁ, ইয়াৰে কাৰ্যকৰ্তাই আকৌ সেই গানটো লগাই দিব, ঘৰৰ ল'ৰা ঘৰলৈ ঘূৰি আহিছে। কাৰণ কিয় মইতো আজি ৰাতিপুৱা যেতিয়া সেৱা কৰোঁতে মইতো আমাৰ গাঁৱৰ যিটো বীৰবিৰাণ নামঘৰতে মই সেৱা কৰি আহিছোঁ। গতিকে এতিয়া কোনোবাই গানত কি কৈছে মই নাজানো, এইটো কাৰ্যকৰ্তাসকলে গীত বনাইছে, মইতো গীত বনোৱা নাই, মইতো মুখেৰে কোৱা নাই। গতিকে কোনোবাই গীত গাব পাৰে, কোনে কি গীত গাইছে মই নাজানো। গতিকে মোৰ কাৰণে সকলোবিলাকে ঘৰ, মোৰ কাৰণে বজালীখনৰ ঘৰ, মোৰ কাৰণে আমাৰ যি বৰপেটা জিলাখনৰ ঘৰ, আৰু মোৰ কাৰণে অসমখনৰ ঘৰ। য'তেই হওক আমি সেৱা কৰিব লাগিব। বিমলা প্ৰসাদ চলিহাই বদৰপুৰৰ পৰা নিৰ্বাচিত হৈ আহিছিলে, অসমৰ সেৱা কৰিছিলে। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ডিব্ৰুগড়ৰ ল'ৰা, মাজুলীৰ পৰা নিৰ্বাচিত হৈছে, অসমত সেৱা কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পূব গুৱাহাটীৰ ল'ৰা আছিলে, জালুকবাৰীৰ পৰা নিৰ্বাচিত হৈ পেলাই সেৱা কৰিছে। ঠিক তেনেকৈ প্ৰদ্যুৎ বৰদলৈ মাৰ্ঘেৰিটাৰ ল'ৰা, গুৱাহাটীৰ পৰা সেৱা কৰিব। গতিকে সেইটো কথা নাই, আমাৰ কাৰণে অসমখনে ঘৰ, ভাৰতবৰ্ষখনে আমাৰ ঘৰ।
ভাৰতবৰ্ষৰ প্ৰতিটো পৰিয়ালে আমাৰ পৰিয়াল। দাদা মনোৰঞ্জন তালুকদাৰক আপুনি সত্ৰ নামঘৰত যাবলৈ কৈছিলে, কিন্তু তেওঁ কৈছে যে তাৰ কোনো প্ৰয়োজন নাই, আশীৰ্বাদ লোৱাৰ কোনো প্ৰয়োজন নাই, ৰাইজে তেওঁক আশীৰ্বাদ দিব বুলি কৈছে। ৰাইজে কেনেকে নাহিব? ৰাইজে যি ৰাইজসকলে মছজিদত মানে দোৱা কৰে, যি ৰাইজসকলে নামঘৰত যায়, হেৰিয়াত যায়, য'ত নেকি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱ, হৰিদেৱ, দামোদৰদেৱে পাতি থোৱা যোৱা যিসমূহ স্থান, যি ভাৰতীয় সংস্কৃতিৰ যি ঐতিহাসিক, যি ৫,০০০ বছৰ পূৰ্বে স্থাপন কৰা যিসমূহ মন্দিৰ, যি পৰম্পৰা বা যি ইছলাম ধৰ্মীয় যি পৰম্পৰা, সেইবোৰৰ যদি আস্থা নাই, তেতিয়াহ'লে মোৰতো ক'বলগীয়া একো নাই। সেইকাৰণে মই এই দুখন গলত লোৱা নাই, এইকাৰণে লোৱা নাই। কাৰণ কিয়, তেওঁ যদি এইখন নামঘৰত দিলেহেঁতেন বা মছজিদত যদি দিলেহেঁতেন, মছজিদত সেৱা কৰি বা নামঘৰত সেৱা কৰি বা কিবা পূজা কৰি আহি দিলে, তেতিয়া মই গলত লৈ থাকিলোহেঁতেন। গতিকে এতিয়া তেখেতে আত্মসমৰ্পণৰ বস্ত্ৰ হিচাপে লৈছোঁ, আত্মসমৰ্পণ মোক অভিনন্দন জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।